হুজাইত প্ৰয়াত কৃষ্ণ সিং গৌৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৰণিকা উন্মোচন। চাহ জনজাতি জাতীয় সন্মিলনীৰ হুজাই জিলা সমিতিৰ সভাপতি, আটছা হুজাই শাখাৰ প্ৰাক্তন সভাপতি, বৰবহা মডেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, ক্ৰীড়া সংগঠক কৃষ্ণ সিং গৌৰৰ আদ্যশ্ৰাদ্ধ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত তেখেতৰ স্মৃতিত প্ৰকাশিত কৃষ্ণ সুমিৰণ শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰা হয়। জাতীয় সন্মিলনী আৰু জাতীয় মহাসভাৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অনুষ্ঠানত সদৌ অসম গৌড় সমাজৰ সভাপতি ৰামকৰণ গৌড়, সাধাৰণ সম্পাদক লোকনাথ গৌড় সহিতে কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল, জাতীয় সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জাতীয় মহাসভাৰ হুজাইৰ সভাপতি তুলসী চাহু, হুজাই জিলা জাতীয় মহাসভা আৰু জাতীয় সন্মিলনীৰ সম্পাদক ৰবি উজিৰ, কাৰ্বি আংলং জিলা জাতীয় সন্মিলনী আৰু জাতীয় মহাসভাৰ সভাপতি ৰাজকুমাৰ সতনামী, বৰবহা মডেল হাইস্কুলৰ প্ৰধান শিক্ষক ৰূপক ৰয় প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু গুণমুগ্ধ উপস্থিত থাকে। ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। জাতীয় সন্মিলনীৰ তৰফৰ পৰা যি সমবেদনা জ্ঞাপন এয়া আমি সমাপ্ত কৰিব বিচাৰিছোঁ আৰু সমাপ্ত কৰাৰ পূৰ্বে আমি পুনৰবাৰ প্ৰয়াত কৃষ্ণ সিং গৌৰদেৱলৈ আমাৰ দুয়োটা অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু গৌড় সমাজে এই অনুষ্ঠানটি আয়োজন কৰি উপযুক্ত লোকক উপযুক্ত মাননি দিয়াৰ বা স্বীকৃতি দিয়াৰ যি ব্যৱস্থা কৰিলে তাৰ বাবেও মই জাতীয় মহাসভাৰ তৰফৰ পৰা সদৌ অসম গৌড় সমাজৰ কেন্দ্ৰীয় সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু সকলো পৰ্যায়ৰ জিলা বিষয়ববীয়ালৈও ধন্যবাদ জ্ঞাপন কৰি মোৰ এই স্মৰণিকা উন্মোচন লগতে সমবেদনা জ্ঞাপনৰ এই চমু বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।